আলহামদুলিল্লাহ আহি গল রহমতর মৌসুম মাগফিরাতর রাতি পবিত্র মহিমান্বিত শবে বারাত জি রাতি আল্লাহ রব্বুল আলামিন অগণন বান্দা বান্দি সকলক জাহান্নামৰ পৰা মুক্ত কৰি দিয়ে বেহিসাব মানুহক আল্লাহ তাআলাই মাফ কৰি দিয়ে মাগফিরাত দান কৰে আহক আমিও এই সুযোগতে নিজৰ জীৱনৰ গুনাহবোৰ মাফ কৰোৱাই লওঁ আল্লাহৰ খাজানাৰ পৰা আমিও কিছু হাসিল কৰি লওঁ জীৱনৰ ভৰসা নাই কাৰ কেতিয়া মালাকুল মউত উপস্থিত হৈ যায় কাৰ কেতিয়া রূহ ওলাই যায় যদি শবে বারাতর এই পবিত্র রাতি আপনি মই জীবিত হয় আল্লাহ হায়াত দান করেছে আমি আল্লাহর শুকরিয়া আদায় করো আলহামদুলিল্লাহ পড়ো আর এই রাতি যে দরে ইবাদত করিলে আল্লাহ তাআলা রাজি আর খুশি হয়ে যায় সেই মতে ইবাদত করে আল্লাহক রাজি আর খুশি করিল আল্লাহর খাজানাত কোনো কিছুই কমি নাই আল্লাহর খাজানার পৰা আমি হাসিল কৰিব লাগিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল আল্লাহ তাআলাই দয়া কৰি আমাক এই পবিত্র রাতি দান করেছে আমি এই রাতির হক কেনেকৈ আদায় করিম এই রাতি কি কি আমল আমি কৰিব লাগিব নামাজ কেই রাকাত পঢ়িম নিয়ত কেনেকৈ কৰিম কোন সূরা দি পঢ়িম কোন দোয়াসমূহ পঢ়িম আৰু রোজা কেইটা ৰাখিব লাগে শবে বারাতৰ রোজা আমি কেইটা ৰাখিব লাগে গোটেইখিনি নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে হাদিস শরীফত আহিছে ইজা কানাত লাইলাতুন নিসফি মিন শাবান কুমু লাইলাহা ওয়াসুমু نهارها فإن الله ينزل فيها لغروب الشمس إلى سماء الدنيا فيقول ألا من مستغفر فأغفر له ألا مسترزق فأرزقه ألا مبتلا فأعافيه ألا كذا حتى يطلع الفجر الله أكبر الله نبي صلى الله عليه وسلم ইরশাদ করে যেতিয়া নাকি শবে বারাত আরম্ভ হৈ যায় যেতিয়া 14 শাবানৰ ৰাতি আৰম্ভ হৈ যায় তোমালোকে ৰাতি নামাজ পঢ়িবা আৰু দিনত রোজা ৰাখিবা কিয়নো যেতিয়া সূৰ্য অস্ত হৈ যায় সূৰ্য অস্ত হৈ যোৱাৰ লগে লগে আল্লাহ ৰাব্বুল আলামিন এই ৰাতি পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাৰ কাৰণে ইলান কৰে ঘোষণা দিয়ে হে মোৰ বান্দা বান্দি সকল তোমালোকৰ কিহৰ অভাৱ হৈছে কিহৰ প্ৰয়োজন হৈছে মোৰ ওচৰত দোয়া কৰা মই হা দান কৰিম তুমি মাগফিরাত বিচাৰি আছা তোমাৰ জীৱনৰ যৌৱনৰ জানি নাজানি যিমান গুনাহ কৰিছিলা সকলো গুনাহ মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম তোমাৰ ধন সম্পত্তি লাগে তোমাৰ জীৱনত অভাৱ অনাটন হৈ আছে তুমি মোৰ ওচৰত দোয়া কৰা মই তোমাক ধন সম্পত্তি দান কৰিম মই তোমাক মালামাল কৰি দিম তুমি বেমাৰত পৰি আছা দোয়া কৰা মই তোমাক শিফা দান কৰিম আলা কাজা হাত্তা ইতলা আল ফজর কার কি লাগে গোটেই রাতি আল্লাহ রাব্বুল আলামিন ইলান কৰি থাকে সেই সময়ত যদি আমি আল্লাহ তাআলার ইবাদত করি যদি আল্লাহ তাআলার ওচৰত বিচাৰো আল্লাহ তাআলাই নিশ্চয় শুনিব কিয়নো আল্লাহ তাআলাই নিজেই সেই সময়ত ইলান কৰি থাকে সেই কাৰণে আমি এই সোণালী সুযোগ কোনো এৰি দিব নালাগে এই সুযোগত আমি আমাৰ জীৱনৰ গুনাহবোৰ কেনেকৈ মাফ কৰাব পাৰো কেনেকৈ আল্লাহ তাআলাক ৰাজি আৰু খুশি কৰাব পাৰো আমি সেই চেষ্টা কৰিব লাগে এই ৰাতিৰ এক নম্বৰ আমল হৈছে যে আপনি দিনত রোজা রাখিব আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিনত রোজা রাখিছিল শাবানৰ 3টা রোজা আমি রাখিব লাগে কমসে কম আয়ামে বিজৰ 3টা রোজা রাখিব লাগে সোমবার মঙ্গলবার বুধবার 2 ফেব্রুয়ারি 3 ফেব্রুয়ারি আৰু 4 ফেব্রুয়ারি এনেকৈ 3টা রোজা রাখিলে বেছি ভাল হয় ইয়াতে শবে বরাতৰ রোজাও হৈ যায় আৰু আয়ামে বিজৰ রোজাও হৈ যায় আৰু এই রোজাৰ আপুনি নিয়ত এনেকৈ কৰিব যেতিয়া আপুনি সেহৰি খায় তেতিয়া আপুনি নিয়ত কৰিব যে অহাকালি দিনৰ নফল রোজা মই ৰাখি আছো বা নফল রোজাৰ নিয়ত কৰিছো এনেকুৱাকে নিয়ত কৰিলে হ'ব আৰু ইফতাৰৰ সময়ত এটা আমল মই কৈ দিও আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যি ব্যক্তি শাবান মাহত 3টা রোজা ৰাখিলে আৰু ইফতাৰৰ সময়ত 3বাৰ দুরূদ শরীফ পাঠ কৰিলে ইল্লা গাফারাল্লাহু লাহু মা তাকাদ্দামা মিন যামবিহি ওয়া বারাকা লাহু ফি রিজকিহি আল্লাহু আকবার যি ব্যক্তি শাবান মাহত 3টা রোজা রাখে আৰু ইফতাৰৰ সময়ত 3বাৰ দুরূদ শরীফ পাঠ কৰে যিকোনো দুরূদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাইবা নামাজত যেটো পঢ়ো আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ এই দুরূদ শরীফ পঢ়িলেও হ'ব যদি রোজা রাখি ইফতারের আগে আগে 3বার দুরূদ শরীফ পাঠ করে আল্লাহ রাব্বুল আলামিন জীবনের সকলো ধরনের গুনাহ মাফ করে দিব সুবহানাল্লাহ দ্বিতীয় নম্বরত আল্লাহ রাব্বুল আলামিন জীবনত বরকত দান কৰিব প্রচুর আয় উন্নতি হ'ব ওয়াবারাকা লাহু ফি রিজকিহি রিজিকত প্রচুর বরকত আল্লাহ রাব্বুল আলামিন দান কৰিব সুবহানাল্লাহ
অন্য রিওয়ায়াতত আহিছে যি ব্যক্তি শাবান মাহত 3টা রোজা রাখে সেই ব্যক্তিক আল্লাহ রাব্বুল আলামিন কিয়ামতৰ দিনাখন জান্নাতি উটত আৰোহণ কৰাই জান্নাতত প্ৰৱেশ কৰাই দিব। সুবহানাল্লাহ, কিমান ডাঙৰ ফজিলত হয় এই ৰোজাৰ। সেইকাৰণে এই ৰোজা ৰাখাৰ চেষ্টা কৰিব, কমসে কম 3টা ৰোজা ৰাখাৰ চেষ্টা কৰিব। দ্বিতীয় নম্বৰ আমল হৈছে যেতিয়া শবে বাৰাতৰ ৰাতি আৰম্ভ হৈ যায়, ইশাৰৰ আজান হোৱাৰ লগে লগে ধুনীয়াকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদলৈ গুচি যাব, আমাৰ মহিলা মা ভনীসকলে জাইনামাজ পাৰি লৈ ঘৰত এক নিৰ্জন ঠাইত থিয় হৈ যাব। আৰু আপুনি সৰ্বপ্ৰথম ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আদায় কৰিব। প্ৰথমতে মই ইশাৰৰ নামাজৰ নিয়মখিনি কৈ দিওঁ, নিয়তো লগতে কৈ দিম। গোটেই নামাজ পঢ়ি মই নেদেখাওঁ, ভিডিঅ' দীঘলীয়া হৈ যাব। ইশাৰৰ নামাজৰ নিয়মখিনি কোৱাৰ পিছত শবে বাৰাতৰ নামাজৰ নিয়ম কৈ দিম। ইয়াৰ পিছত আপুনি বিত্ৰি নামাজ কেতিয়া পঢ়িব গোটেইখিনি মই কৈ দি আছোঁ। আৰু স্পেচিয়েলি এটা দোৱা মই কৈ দিম, এই দোৱাটি যদি আপুনি পঢ়ে আল্লাহ ৰাব্বুল আলামিন আপোনাৰ মনৰ আশাবোৰ পূৰ্ণ কৰি দিব ইনশাআল্লাহ তাআলা। যেতিয়া ইশাৰৰ আজান হৈ যায় অজু কৰি যায় নামাজত থিয় হৈ যাব আৰু সৰ্বপ্ৰথম ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আদায় কৰিলে। আৰু ইশাৰৰ সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি সলাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আৰু অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলেও হ'ব। আৰু যিকোনো সূৰা দি এই নামাজ আপুনি পঢ়িব পাৰে। সূৰা ফাতিহা পঢ়াৰ পিছত প্ৰত্যেক ৰাকাততে সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব লাগিব। ইয়াৰ পিছত আকৌ 4 ৰাকাত ফৰজ নামাজ আপুনি পঢ়িব। ফৰজ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা 4 ৰাকাতি সলাতিল ইশা ফৰদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। আৰু অসমীয়াত ক'লে মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। আৰু পুৰুষসকলে যদি ইমামৰ পিছত পঢ়ে মছজিদত তেতিয়াহ'লে ইক্তাদাইতু বিহাজাল ইমাম এইখিনি শব্দ ক'ব লাগিব। আৰু এই ফৰজ 4 ৰাকাত নামাজৰ প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব আৰু বাকী 2 ৰাকাতত অকল সূৰা ফাতিহা দি আপুনি নামাজ পঢ়িব। ফৰজ 4 ৰাকাত নামাজ পঢ়াৰ পিছত 2 ৰাকাত সুন্নত আৰু 2 ৰাকাত নফল নামাজ। এনেকৈ 12 ৰাকাত নামাজ যেতিয়া আপোনাৰ হৈ যায়, বিতিৰ নামাজটো আপুনি ইয়াতে নপঢ়িব। বিতিৰ নামাজটো শবে বাৰাতৰ নামাজৰ পিছত পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সদায় বেছিভাগ মানে ইশাৰৰ নামাজৰ পিছত ৰাতিৰ যিমান নফল নামাজ আছে সকলো নফল নামাজৰ পিছত বিতিৰ নামাজটো পঢ়িছিল। সেইকাৰণে বিতিৰ নামাজটো গোটেই শেষত পঢ়িব লাগে। আপুনি শবে বাৰাতৰ নামাজ কমসে কম 12 ৰাকাত নামাজ পঢ়িব। আৰু শবে বাৰাতৰ নামাজ যে 12 ৰাকাত এনেকুৱা কোনো নিৰিখ নাই, কোনো হাদিছত এনেকুৱা কোনো প্ৰমাণ পোৱা নাযায়। এই ৰাতি আপুনি যিমান বেছি পাৰে নফল ইবাদত কৰিব পাৰিব। আমাৰ আকাবিৰসকলে 1000 ৰাকাতলৈকে এই ৰাতি নফল নামাজ পঢ়িছিল, আল্লাহু আকবার। আৰু আৱাম মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে 12 ৰাকাতৰ এটা নিয়ম কৰি দিছিল, সেইকাৰণে যে সাধাৰণ মানুহে নাজানে, বুজি নাপায় কেই ৰাকাতনো পঢ়িব, কেনেকৈনো পঢ়িব, সেইকাৰণে তেওঁলোকে এটা নিয়ম বান্ধি দিছিল। আপুনি কমসে কম 12 ৰাকাত নামাজ পঢ়িব আৰু 2 ৰাকাতৰ কৰি নিয়ত কৰিব। আৰু কোন সূৰা দি পঢ়িব, কেই ৰাকাতৰ মূৰে মূৰে দোৱা কৰিব, গোটেইখিনি মই কৈ দি আছোঁ। আপুনি প্ৰথমতে 2 ৰাকাত শবে বাৰাতৰ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতি লাইলাতিল বারাতি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত শবে বাৰাতৰ নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার এনেকৈ নিয়ত কৰিলেও হ'ব। আৰু যিকোনো সূৰা দি, 1 নম্বৰ কথা হৈছে যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে। আপুনি যিবোৰ সূৰা জানে তাৰ ভিতৰত ডাঙৰ সূৰাটো প্ৰথমতে, সৰু সূৰা পিছত পঢ়িব। আৰু কোৰাণৰ আৰম্ভণিটো জানেই, সূৰা বাকাৰৰ পৰা আৰম্ভ কৰি সূৰা নাছলৈকে শেষ হৈছে। যদি আলাম তাৰাৰ পৰা নাছলৈকে আপোনাৰ সূৰাখিনি জানা আছে তেতিয়াহ'লে আলাম তাৰাৰ পৰা আৰম্ভ কৰি নাছলৈকে আহিব, এনেকুৱাকৈ আহিব লাগিব। আৰু এটা তৰিকা হৈছে শবে বাৰাতৰ নামাজ আপুনি সূৰা ইখলাছ দি পঢ়িব পাৰে। প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত সূৰা ইখলাছ কুলহু সূৰা 10 বাৰ, দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত আকৌ 10 বাৰ এনেকুৱাকৈও পঢ়িব পাৰে। অথবা 3 বাৰ কৈ, প্ৰথম ৰাকাতত 3 বাৰ, দ্বিতীয় ৰাকাতত 3 বাৰ কৈ সূৰা ইখলাছ পঢ়িলে এনেকৈও আপুনি নামাজ পঢ়িব পাৰে। সূৰা ইখলাছৰ ফজিলতৰ উদ্দেশ্য কৰি যদি আপুনি এই নামাজ পঢ়ে তেতিয়াহ'লে আপুনি ইয়াতে ডাবল সওয়াব পাব। এটা হৈছে সূৰা ইখলাছৰ ফজিলত আৰু এটা হৈছে শবে বাৰাতৰ নামাজৰ ফজিলত, 2টা সওয়াব একেলগে পাব। সূরা ইখলাসৰ ইমানেই ফজিলত হয়, হাদিস শরীফত আহিছে সূরা ইখলাস এবাৰ পাঠ কৰিলে 10 পাৰা কোরআনে কারিমৰ তিলাওয়াতৰ সওয়াব পোৱা যায়, সুবহানাল্লাহ। আৰু 3 বাৰ পঢ়িলে কোরআনে কারিম খতম কৰাৰ সওয়াব পোৱা যায়। যদি 10 বাৰ কোনো ব্যক্তি সূরা ইখলাস পঢ়ে আল্লাহ রাব্বুল আলামিন তাৰ কাৰণে জান্নাতত এটা বিল্ডিং, এটা বালাখানা তৈয়াৰ কৰি দিয়ে, সুবহানাল্লাহি বিহামদি।
সেই কাৰণে সূরা ইখলাছৰ ফজিলতৰ উদ্দেশ্য কৰি যদি আপুনি এই নামাজ পঢ়ে, সূরা ইখলাছৰ নামাজ পঢ়ে, তেতিয়াহ'লে আপুনি ডাবল সওয়াব পাব। সবে বাৰাতৰ নফল নামাজৰ সওয়াবটো পাবই আৰু সূরা ইখলাছৰ সওয়াবো আপুনি পাই যাব। সেই কাৰণে সূরা ইখলাছেৰে আপুনি নামাজ পঢ়িব পাৰে। আৰু 12 ৰাকাত বুলি কোনো নিৰ্ধাৰিত নাই, আপুনি যিমান বেছি পাৰে পঢ়িব পাৰে, কমো পঢ়িব পাৰে। আৰু অকল নামাজেই নহয়, আপুনি অন্য ইবাদতো কৰিব, তসবিহ তাহলিল কৰিব, 4 ৰাকাতৰ মূৰে মূৰে আপুনি দোয়া কৰিব। দোয়া এই ৰাতি বেছি বেছিকৈ দোয়া কৰিব লাগে। আর দোয়া মুখুল ইবাদা, দোয়া হৈছে শ্ৰেষ্ঠ ইবাদত, ইবাদতৰ মগজু। আমি যিমান বেছি দোয়া কৰিম আল্লাহ তাআলা সিমানেই ভাল পাব, আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব। আপুনি 4 ৰাকাত নামাজ যেতিয়া পঢ়িলে, 2 ৰাকাত কৰি নিয়ত কৰি 4 ৰাকাত যেতিয়া পঢ়িলে, অলপমান বহিব, বহি এটা দোয়া পঢ়িব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দোয়াটি পঢ়িছিল শবে বারাত, শবে কদৰৰ ৰাতি এই দোয়াটি পঢ়িব লাগে। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী। এই সেম দোয়া অন্য এক রিওয়ায়াতত আহিছে, অলপমান আলফাজৰ ডিফারেন্স। আল্লাহুম্মা ইন্নাকা আফুউন কারীম তুহিব্বুল আফওয়া ফাআফু আন্নী ইয়া গফুর, তেনেকৈও পঢ়িব পাৰে। আৰু প্ৰথমতে যেটো ক'লো, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী, এই দোয়াটি আপুনি 100 বাৰ পঢ়িব, কমসে কম 100 বাৰ পঢ়িব। আৰু ইয়াৰ লগে লগে আপুনি 100 বাৰ ইস্তিগফাৰ পঢ়িব। আস্তাগফিৰুল্লাহ 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 অথবা আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাই 100 বাৰ পঢ়িব। ইয়াৰ পিছত দুৰুদ শৰীফ 100 বাৰ পঢ়িব। তাৰ পিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব, যিয়ে বিচাৰে আল্লাহ ৰাব্বুল আলামিন আপোনাক দান কৰিব। এই ৰাতিৰ ফজিলত আমি এনেকুৱাকৈ নামাজৰ জৰিয়তে, দোৱাৰ জৰিয়তে আমি এই ৰাতিৰ ফজিলত হাসিল কৰিব লাগে। 4 ৰাকাতৰ মূৰে মূৰে আপুনি দোয়া কৰিব। ইয়াৰ পিছত যেতিয়া শবে বাৰাতৰ নামাজ শেষ হৈ যায়, সদৌ শেষত আপুনি দীঘলীয়াকৈ দোয়া কৰিব, নিজৰ ভাষাতে আপুনি দোয়া কৰিব। যদি কোরআনৰ যিবোৰ দোৱাৰ আয়াত আছে, হাদিছত যিবোৰ মসনুন দোয়া আছে, এইবোৰ দোয়া যদি জানে, তেতিয়াতো আৰবিতে আপুনি কৰিব, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা, ৰব্বানা জালামনা আনফুসানা, এইবোৰ দোয়া যদি জানে তেতিয়াহ'লে এইবোৰ দোয়া পঢ়িব। যদি নাজানে নিজৰ ভাষাতে আপুনি দোয়া কৰিব। দোৱাৰ আৰম্ভণিত আপুনি দুৰুদ শৰীফ পঢ়ি দোয়া আৰম্ভ কৰিব, মাজে মাজে দুৰুদ পঢ়ি থাকিব, দোৱাৰ শেষতো দুৰুদ পঢ়িব। তেতিয়া সেই দোয়া অতি সোনকালে আল্লাহ তাআলাই কবুল কৰিব। আৰু শবে বাৰাতৰ নামাজৰ পিছত আপুনি ভিত্তি নামাজটো পঢ়িব। যদি পাৰে এই ৰাতি আপুনি তাহাজ্জুদৰ নামাজটো পঢ়িব। তাহাজ্জুদৰ নামাজ এনেও যদি নপঢ়ে, শবে বাৰাতৰ এই পবিত্ৰ ৰাতি কমসে কম তাহাজ্জুদৰ নামাজ আপুনি পঢ়িব। তাহাজ্জুদৰ নামাজৰ ইমানেই ফজিলত হয়, তাহাজ্জুদৰ নামাজৰ দ্বাৰা মুমিনৰ সম্মান বৃদ্ধি হয়, তাহাজ্জুদৰ নামাজৰ দ্বাৰা মুমিনৰ গুনাহবোৰ মাফ হয়, আল্লাহ তাআলাৰ ওচৰত দৰজাত বুলন্দ হৈ যায়। আল্লাহু আকবার। আল্লাহ রাব্বুল আলামিন যি বান্দাই তাহাজ্জুদৰ নামাজ আদায় কৰে, আল্লাহ তাআলা তাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায়। সেই কাৰণে এই ৰাতি কমসে কম তাহাজ্জুদৰ নামাজ আপুনি পঢ়াৰ চেষ্টা কৰিব। আৰু তাহাজ্জুদৰ নামাজৰ সময় হৈছে ৰাতি আপুনি ইশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে গোটেই ৰাতি তাহাজ্জুদৰ নামাজৰ সময় হয়। কিন্তু শ্ৰেষ্ঠ সময় হৈছে ৰাতি 2:30, 3টা, 3:30 এনেকুৱা সময়ত তাহাজ্জুদৰ নামাজ পঢ়িব। আৰু সৰ্বনিম্ন 2 ৰাকাত তাহাজ্জুদৰ নামাজ, আৰু অতিৰিক্ত হৈছে 12 ৰাকাত। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বেছিভাগ ৰিৱায়াতত আহিছে তাহাজ্জুদৰ নামাজ 8 ৰাকাত পঢ়িছিল। সেই কাৰণে আপুনি 8 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়িব। 2 ৰাকাতৰ নিয়ত কৰি যিকোনো সূৰা দি আপুনি পঢ়িব পাৰে। আৰু তাহাজ্জুদৰ নামাজো কিন্তু আপুনি সূৰা ইখলাছেৰে পঢ়িব পাৰিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এই ৰাতি বেছি বেছিকৈ ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।